মডিকেয়াৰৰ এয়াৰ পিউৰিফায়াৰ এটোৰ ওপৰত ধুনীয়াকৈ আজি মই দেখাব যিসকলে চাইছে তো কেলে কথা যিসকলে চোৱা নাই তেসকলে বহুত ধুনীয়াকৈ আজি বহুতখিনি নলেজ পাব ইয়াৰ পৰা সো আৰম্ভ কৰিব গৈছে বেছি পলম নকৰো সো once again good morning to all of you good morning ঠিক আছে আৰু আজি আমাৰ যেটো আমি অলৰেডি কৈছিলো যে আমাৰ প্ৰডাক্ট ডেমনস্ট্ৰেচন আৰু আমি সদায় আমি প্ৰাউডলি কওঁ যে আমাৰ যিসকল আমাৰ যিখিনি প্ৰডাক্ট আছে মডিকেয়াৰত যে আমাৰ 100% স্যাটিসফ্যাকশন গ্যারান্টি হতে পোৱা থাকে লিখাও থাকে সামিৰ মোদীৰ নিজৰ হাতৰ সিগনেচাৰ লিখা থাকে যে আপুনি যদি পাৰ্টিকুলাৰ হে প্ৰডাক্টটো যদি ব্যৱহাৰ কৰি বেয়া পায় আপুনি ডেফিনেটলি আপুনি ঘূৰাই দিব পাৰে হয় আৰু এইটো মানে আমাৰ কাৰণে আমি এটা প্ৰাউড যে বহুত ফিল কৰে বস্তুটো আৰু আমাৰ যিটো প্ৰডাক্ট হয়তো বহুতে ব্যৱহাৰ কৰি আছো কিছুমানৰ হয়তো 6 মাহ হৈছে 1 মাহ 2 মাহ হৈছে যিসকল একেবাৰে নতুনকৈ জয়েন কৰিছে আমাৰ আমি যদি চাও আজি আমাৰ টিমত অলমোস্ট 15000 প্লাস হৈ গৈছে আমাৰ ইয়াতে और खूब ভাল লাগিছে আসলতে तो चलिए शुरू करते हैं आज का ये हम लोग का जो मॉडिकेयर का जो लाइव प्रोडक्ट डेमोंस्ट्रेशन होने जा रहा है तो सबसे पहले मैं बुलाऊंगा तो हम लोग के बीच एक नए कंसल्टेंट है लेकिन उससे पहले आज हम लोग के बीच हम लोग के ग्लोबल ब्लैक डायमंड डायरेक्टर है मिस्टर रमेश कुमार नायक उसके लिए मतलब जोर से हाथ तालियां शुरू करते हैं आज का ये लाइव प्रोडक्ट डेमोंस्ट्रेशन और फर्स्ट ऑफ ऑल आई वुड लाइक टू कॉल फ्रॉम नॉर्थ गुवाहाटी मिसेस हिनामणि दास और वो दिखाएंगे आज हम लोग के बीच मॉडिकेयर के प्रोडक्ट डेमोंस्ट्रेशन स्टेडी क्लीन एंड कैल्शियम कॉम्प्लेक्स ठीक है और उसके बाद मैं दिखाऊंगा मिस शोभा दास मैं रिक्वेस्ट करूंगा उनसे कि आप प्रोडक्ट रेडी रखिए उसके बाद आपको बुलाएंगे फर्स्ट ऑफ ऑल प्लीज এটা জুৰে হাত চাপৰি দিয়া and she is from North Guwahati আৰু তেখেতে নতুনকৈ আমাৰ লগত জড়িত হৈছে আমাৰ টিমত আৰু তেখেতে আজি আমাক দেখাব অলৰেডি কৈছো স্টেডি ক্লিন আৰু ক্যালসিয়াম কমপ্লেক্স তো ওভাৰ টু ইউ গুড মৰ্নিং মোৰ নাম শ্ৰী হিনামণি দাস আৰু মই নৰ্থ গুৱাহাটীৰ পৰা আহিছো আৰু মই নিউ কনসাল্ট হয় আৰু আজি মই মানে একমাহ হৈছে মোৰ জয়েন কৰা মডিকেয়াৰত মই দুটামানহে মানে ট্ৰেনিং লৈছো এতিয়ালৈকে খুব ভালে লাগিছে গতিকে মই আগবাঢ়ি আহিছো নতুন যদিও গতি আজি আমি দেখাম মডিকেয়াৰৰ স্টেডি ক্লিন আৰু ক্যালসিয়াম কমপ্লেক্সৰ ডেমো মই এতিয়া ফাৰ্স্ট স্টাৰ্ট কৰিম ক্যালসিয়াম যেটো আমাৰ মডিকেয়াৰৰ ক্যালসিয়াম কমপ্লেক্স আছে এইটোৰ ওপৰত এতিয়া আমি দুটা গ্লাছ লম লগতে আমি যেটো মাৰ্কেটৰ পৰা আমি ক্যালসিয়াম এনে কিনিবলৈ পাও সকলে আনো বিশেষকে এটো আমি লৈছো আৰু মডিকেয়াৰৰ ক্যালসিয়াম কমপ্লেক্সটো লৈছো আমি সকলোৱে জানো আমাক ক্যালসিয়ামটো কিয় লাগে 35 ইয়াৰ্ছৰ পৰা আমাক মানে যিখিনি খাও হেখিনি আমি যিখিনি ক্যালসিয়াম পাও আমাৰ হেখিনি সাফিসিয়েন্ট নহয় আমাক বাহিৰৰ অকমান ক্যালসিয়ামটো দৰকাৰ হয় গতিকে আমি বাহিৰৰ পৰা যেতিয়া আমাক ডক্টৰক দেখাই বা যেতিয়া প্ৰেসক্ৰাইব কৰে ক্যালসিয়ামটো যেটো আমাক ক্যালসিয়াম লিখে তেওঁলোকে তাৰ লগত আমাক সদায় এটা গেষ্ট্ৰিকৰ যেটো গ্যাস হয় গেষ্ট্ৰিক নহব কাৰণে এটা তাৰ লগত টেবলেট দিয়ে আৰু তেওঁলোকে প্ৰেসক্ৰাইব কৰে কন্টিনিউ আমি 2 মাহ লোৱাৰ পাছত আমাক এবাৰ গ্যাপছ দিব দিয়ে কন্টিনিউ কৰিব নিদিয়ে কাৰণ আমাৰ অলৰেডি যেটো আমাৰ ইয়াতে মাৰ্কেটৰ পৰা পোৱা ক্যালসিয়াম কাৰ্বনেট থাকে যেটো আমাক গ্যাসটো বহুত বেছিকে কৰে গতিকে আমি চাম আজি মাৰ্কেটৰ ক্যালসিয়ামটো বেছি আমাৰ বডিৰ কাৰণে বেনিফিশিয়াল নে আমাৰ ক্যালসিয়াম কমপ্লেক্সটো মডিকেয়াৰৰ এটো বেছি বেনিফিশিয়াল তো মই এটা স্টাৰ্ট কৰিব গৈ আছো যেহেতু আমাৰ পেটত সকলোৱে জানে এসিড থাকে আৰু যেতিয়া আমি বাহিৰৰ ক্যালসিয়ামটো খাও তেতিয়া এসিড লগ লাগি আমাৰ বডিত কি ৰিঅ্যাকশন দিয়ে হেতু আমি আজি চাম এতিয়া আমাৰ এসিডটো দেখাব কাৰণে মই ব্যৱহাৰ কৰিছো ভিনেগাৰ মই দুইটা গ্লাছতে অলপ ভিনেগাৰ লৈ লৈছো এতিয়া মই এটা গ্লাছত দিম আমাৰ মাৰ্কেটৰ যেটো ক্যালসিয়াম হেতু আমি এতিয়া এটা গ্লাছত দিম এটো মাৰ্কেটৰ পৰা কিনি আনা ক্যালসিয়ামটো আৰু এটা গ্লাছত দিম মই আমাৰ মডিকেয়াৰৰ যেটো ক্যালসিয়াম কমপ্লেক্স হেতু দিম এতিয়া আমি আৰে কোনটোৱে আমাৰ বডিত বেছিকে কাম কৰে এতিয়া আমি হেতু চাম
এতিয়া আপোনালোকে দেখিবলৈ পাব মই এইটো যিটো মাৰ্কেটৰ পৰা আনাত দিছোঁ কেলছিয়ামটো এইটো লগালগ আমাৰ মানে এটা ফেন টাইপৰ উঠি আহিছে যিটো আমাৰ মানে এইটো গেছ কৰে যিটোৱে আপোনালোকে দেখিবলৈ পাইছে চাগে সকলোৱে দেখিবলৈ পাইছে ন এইটো লগালগ আমাক এফেক্ট কৰিছে মানে যিটো ফেন টাইপৰ উঠিছে সেইটোৱে আমাক বডিত মানে গেষ্ট্ৰিকৰ প্ৰব্লেমটো কৰে বাবেলছ উঠি গৈছে হয় হয় বাবেলছ উঠি গৈছে যিটো আমাক মানে খুব বেছি গেছ কৰে গতিকে আমি কেলছিয়াম লোৱাৰ আগত আমি এটা গেষ্ট্ৰিকৰ টেবলেট ল'বই লাগিব এতিয়া আমাৰ মডিকেয়াৰৰ কেলছিয়ামটোৱে খুব লাহে লাহে আমাৰ বডিত কাম কৰিব আমাক এক্সট্ৰা মানে গেষ্ট্ৰিকৰ টেবলেট ল'বলৈ দৰকাৰ নাই গতিকে আপোনালোকে দেখিছে লগালগ গতিকে আপোনালোকে কেলছিয়াম দৰকাৰ এতিয়া মই নেক্সট ছেকেণ্ড ডেমো ষ্টেৰিক্লিনৰ এইটো মই ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ ফাৰ্ষ্টতে আমি দুটা বটল লৈছোঁ গ্লাছ লৈছোঁ ইয়াতে আমি ধৰি লৈছোঁ আমাৰ এইটো কাৰণ আমি সকলোৱে জানো আমাৰ যিটো ঘৰ আমি পৰিষ্কাৰ কৰিবৰ কাৰণে বেক্টেৰিয়াবোৰ মাৰিবৰ কাৰণে আমি বজাৰৰ পৰা অলৰেডি আমি ক্লিনাৰ কিনি আনো গতিকে মই এতিয়া দুটা গ্লাছত লৈছোঁ মই মানে এইটো এতিয়া আমাৰ ফ্ল'ৰ হয় আমি ফ্ল'ৰটো এতিয়া চাফা কৰিম ঘৰৰ এতিয়া আমাৰ ঘৰতো সকলোৰে বেক্টেৰিয়া থাকে এতিয়া মই ঘৰটো মানে লেতেৰা কৰিম মানে বেক্টেৰিয়া এটা দি দিম এইটো মানে মই আমাৰ ঘৰটো লেতেৰা কৰি দিলোঁ মই এটা বস্তু খালি ক্লেৰিফাই কৰি দিছোঁ খুব ধুনীয়া এই আমি উজালাটো ইউজ কৰোঁ উজালা ইটছেল্ফ এ বেক্টেৰিয়া হয় হয় এতিয়া বেক্টেৰিয়া উজালাটো ৰ'দত দিয়াৰ লগে লগে বেক্টেৰিয়াটো মৰি যোৱাৰ লগে লগে এইটো কালাৰ ৰ'দৰ যিটো কালাৰ পৰে সেইটো বগা হৈ যায় ইটছেল্ফ এ বেক্টেৰিয়া তো এতিয়া আমি সকলোৱে মানে আমাক WHO কৈছে যে বেক্টেৰিয়া এটা মাৰিবৰ কাৰণে আমাক মিনিমাম 5% বেঞ্জেল কমিনিয়াম ক্ল'ৰ বিকেচি হয় বিকেচি সেইটো লাগে মানে মিনিমাম আমাক 5% লাগে তো আমাৰ ষ্টেৰিক্লিনত মডিকাৰৰ যিটো ষ্টেৰিক্লিন হয় এইটোত 12% আমাৰ বিকেচিটো থাকে গতিকে আমি এতিয়া দিম ইয়াতে বজাৰৰ পৰা আমি যিটো প্ৰডাক্ট আমি সবেই জানো যে এডবোৰ দি থাকে আমি বজাৰৰ পৰা কিনি আনি চাফা কৰিলোঁ মানে আমাৰ ঘৰটো চাফা হৈ গ'ল গতিকে আমি কিমান কোনটোৱে চাফা কৰে আমাৰ বজাৰৰ পৰা কিনি অনাটোৱে কৰে নে আমাৰ মডিকেয়াৰৰ ষ্টেৰিক্লিনটোৱে কৰে এইটো আমি এতিয়া চাম ইয়াতে আমি ইয়াতে দি দিম আমাৰ বজাৰৰ পৰা কিনি অনা ক্লিনাৰটো আৰু এতিয়া মই এটা গ্লাছত দিম আমাৰ মডিকেয়াৰৰ ষ্টেৰিক্লিনটো আমি ইমান বেছি নিদিলেও হয় এক বাল্টিঙত যদি আমি ইয়াতে 1 কাপৰ দিছোঁ আমাৰ মডিকেয়াৰৰ ষ্টেৰিক্লিনটো আমাৰ 1 কাপৰ নিদিলেও হয় আমাৰ অলপমান কোৱান্টিটিত দিলেও হৈ যাব গতিকে আমি এতিয়া ইয়াৰে কোনটোৱে বেছি আমাক কাম কৰিছে কোনটো আমি বেছি ল'লে আমাৰ ঘৰটো বেছিকৈ ধুনীয়াকৈ চাফা হ'ব আপোনালোকে দেখিছেনে আমাৰ ক'ৰবাত মানে মাৰ্কেটৰ পৰা কিনি অনাটোৱে আমাৰ ক'ৰবাত 1% মানহে জাৰ্মছ মানে চাফা কৰে বেক্টেৰিয়াবোৰ ঘৰৰ লেতেৰাটো কিন্তু আমাৰ ষ্টেৰিক্লিনৰ মডিকেয়াৰৰ ষ্টেৰিক্লিনটোৱে আমাৰ ঘৰটো সম্পূৰ্ণ চাফা কৰি দিলে আমি যদি এতিয়া এইখিনি ইয়াতে ঢালি দিওঁ আপোনালোকে চাব সেইটো কালাৰটোহে ৰৈ গ'ল আমি এতিয়া গম পালোঁ আমি কোনটো বেছি আমাৰ কাৰণে ভাল গতিকে আমি সকলোৱেতো বিচাৰিম যে আমাৰ ঘৰটো বেছিকৈ চাফা হওক নহয় জানো গতিকে আমি সদায় এইটো মডিকেয়াৰৰ ষ্টেৰিক্লিনটো মই এতিয়াও ব্যৱহাৰ কৰিছোঁ নতুন যিহেতু 1 মাহ হৈছে মই ষ্টাৰ্ট কৰিছে আৰু সকলোকে কৰিবলৈ কৈছোঁ আৰু চাওকচোন ইয়াতে মই যে কেলছিয়ামটো কৰিছিলোঁ আপোনালোকে চাওক
এনেকুৱা এটা মানে ফেন কৰি দিছে আমাক মাৰ্কেটৰ পৰা আনা যিটো মানে Exactly. আৰু কেলচিয়ামটোৱে আমাক বডিত অলৰেডি পুৰা গেছ ফৰ্ম কৰি দিব। দেখিছে ন আপোনালোকে? হয় হয়। তো আমি এতিয়া ক্যালসিয়াম কোনটো ব্যৱহাৰ কৰিম মডিকেয়াৰ ক্যালসিয়াম কমপ্লেক্স এইটো ব্যৱহাৰ কৰিম। ঠিক আছে মই ইয়াতে সামৰিছোঁ আৰু সো কেনেকুৱা লাগিছে প্ৰথম ডেমোটো দেখা পায় বঢ়িয়া। কেনেকুৱা লাগিছে এনজয় কৰিছে নে Yes, fantastic. Thank you once again to Hiramani Das. খুব ধুনীয়া তেখেতে আজি আমাৰ প্ৰথম যিটো ডেমো কৰি দেখুৱালে ক্যালসিয়াম কমপ্লেক্স আৰু সেকেন্ডলি ষ্টেৰি ক্লিনাৰ খুব ধুনীয়া তেখেতে কৰিছে আৰু নেক্সট মই মাতিম ওৱান লিডাৰ ফ্ৰম কাৰ্বি আংলং এণ্ড হি ইজ নান আদাৰ দেন বিজেন্দ্ৰ ৰংপি এটা জোৰে হাত চাপৰি দিয়ক তেখেতৰ কাৰণে আৰু তেখেতে আজি আমাক কৈ দেখুৱাব আপোনাৰ অলৰেডি মই নাম দিছিলোঁ আমাৰ আপোনাৰ অমৃত শক্তি ডিঅ' আৰু আপোনাৰ মাইটি ইন ওৱান ঠিক আছে য়েছ গুড মৰ্নিং অল গুড মৰ্নিং মোৰ নাম শ্ৰী বিজেন্দ্ৰ ৰংপি মই কাৰ্বি আংলঙৰ পৰা আহিছোঁ মই আজি আপোনালোকক তিনিটা ডেমো আপোনালোকক দেখাব বিচাৰিছোঁ এইটো হৈছে আপোনাৰ প্ৰথম মই দেখাওঁ আপোনালোকে অমৃত শক্তিটো আমাক সকলোৱে লাগে কাৰণ আমাৰ গেছ সকলোৱে হয় কাৰণ আমি বাহিৰত যি বস্তু বহুত খাওঁ যিটো মানে বাহিৰৰ বস্তু খালে আমাৰ কি হয় গেছ হয় গতিকে সেইটো গেছৰ কাৰণে আমি কি লাগিব আমাৰ গেছ টেবলেট লাগিব কিন্তু আমি যিটো বাহিৰ ফাৰ্মাচীৰ পৰা যিটো গেছ কিনি আমি খাওঁ সেইটোত আমি কি হয় আমাৰ পিছত আমাৰ কিডনি প্ৰব্লেম হ'ব পাৰে বা তেনেকৈ বহুত কিবা কিবি সমস্যা হ'ব পাৰে গতিকে মই আপোনালোকক দেখাম মডিকেয়াৰৰ অমৃত শক্তি মই এইটো আপোনালোকক ডেমো দেখাব বিচাৰিছোঁ আপোনালোকে গ্লাছ লৈছোঁ তাৰ লগতে মই পানী লওঁ ধৰি লওক এই গিলাচটো আমাৰ পেটৰ ভিতৰত আমাৰ কি হয় আমাৰ ইয়াত বহুতখিনি আমাৰ জাম হেৰি হৈ থাকে গতিকে তাৰ মই হেৰি দিম মই ভিটামিন দিম দিছে আপোনালোকে সেইটো ধৰক মই এইটো আমাৰ পেটৰ ভিতৰত তেনেকৈ আমাৰ লেতেৰা হৈ থাকে বা তেনেকৈ আমাৰ হেৰি হৈ গেছ হৈ থাকে ফুটা কৰিব Oh yes. নহয় পিন এটা লৈ অলপমান সময় লাগে এইটো কৈ দিন অফিস বেলেগ এটা দেখুৱাই দিব পাৰা এইটো জাষ্ট মানে অলপমান সময় লাগে দেখাতে এটা মই আপোনালোকক দেখাম আপোনাৰ মাইটি ইন ওৱান কিয় আমি ঘৰত টেবুল হওক বা তেনেকৈ আমাৰ চফা তেনেকৈ আমি চাফা কৰোঁ গতিকে আমাক কি মানুহ প্ৰায় আমি মাৰ্কেটত দেখা পাওঁ আমি বেছিকৈ আমি কলিন ব্যৱহাৰ কৰোঁ কিন্তু কলিনে কিমান হেৰি পাৰ্চেণ্ট আপোনালোকে হেৰি জামচাৰ হেৰি দেখায় লেতেৰাবোৰ চাফা কৰে গতিকে আমি তালৈ আমি চাওঁ
মই এই দুটা গ্লাছত পানী লৈছোঁ তাৰ ওপৰত মই জাম কৰিম আপোনাৰ হেৰিত পানীটো লেতেৰা কৰিম বেটাডিন লৈছোঁ প্ৰথমতে মই এইটো গ্লাছত মই আমাৰ মাইটি ইনমান মাৰিছোঁ অলপ কম হৈছে হৈছে চাওক ইয়াত কিমান চাফা হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে মাৰ্কেটত যিটো আমি মানে এভেইলেবল পোৱা যায় সেই বস্তু মই আপোনালোকক দেখাব বিচাৰিছোঁ চাওক মই বেছিকৈ মাৰিছোঁ তথাপিও আপোনাৰ কোনো ইমানখিনি চাফা নহয় কিন্তু ইয়াত যিটো হেৰি আছে সেইটো কাৰণে বেছি চাফা হয় যিটো আমাৰ ইয়াত মাইটিনমান লাগি গৈছে সেইটো কাৰণে বেছি ইয়াত চাফা হৈছে গতিকে আৰু আমাৰ ইয়াত যদি আকৌ বেছি হেৰি দিলে পুৰা চাফা গোটেইখিনি চাফা হৈ যাব আৰু মই এটা এইটো অলপ মানে কম হেৰি হৈছে এইটো অলপমান টাইম লাগিব হয় এইটো অলপমান টাইম লাগে কালাৰ বহুতখিনি ডিফাৰেঞ্চ হৈছে অলৰেডি হয় বহুতখিনি হেৰি হৈ গৈছে কিন্তু অলপ সময় লাগে এইটো কাৰণ আমাৰ যিটো গেছৰ লগত আমাৰ যুঁজিবৰ কাৰণে অলপ সময় লাগে সেইটো কাৰণে মই আজি মই এইখিনি দেখালোঁ আৰু যিটো এটা আছে সেইটো মই অলপ পিছত দেখাম বাকী সেইটো দেখাৰ পিছত মোৰ আৰু এটা আছে সেইটো মই পিছলৈ দেখাম ঠিক আছে Yes.